হেল্ল', বৰ্মন ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো পেকিং ভিডিঅ' নহয়, অনলাইনৰ। কাৰণ মানে কি হৈছে যে অলপমান টেকনিকেল ইছ্যুৰ কাৰণে লেবেলসমূহ মিছ'ত ডাউনলোড হোৱা নাই, যাৰ কাৰণে মানে মই অৰ্ডাৰসমূহ ডিছপেচ কৰিবই পৰা নাই। কাৰোবাৰ 2-3টা হৈছে, কিন্তু 2-3টা সদায় নি থাকিবলৈ দাদাকেইজনৰো অসুবিধা হয়। গতিকে মানে 2-3 দিনৰ মূৰে মূৰেহে এইকেইদিন অৰ্ডাৰসমূহ ডিছপেচ হৈ আছে। কাৰণ এটা অৰ্ডাৰকে নিবলৈনো তেওঁলোক কি আহিব বাৰু ইমান দূৰ, সেইটো কাৰণে ৰখাই থোৱা হৈছে গোটেই অৰ্ডাৰখিনি। আৰু যেতিয়া সম্পূৰ্ণ লেভেলখিনি ডাউনলোড হ'ব, আচলতে তেতিয়াহে মই অৰ্ডাৰখিনি একলগত ডিছপেচ কৰিম বুলি ভাবিছোঁ। মানে কি হয়, এটা পাৰ্চেলৰ কাৰণে দাদাকেইজনক দৌৰাই থাকিবলৈও ভাল নালাগে ন। তেওঁলোকো ধৰিবা বহুত দূৰৰ পৰা আহে। আজি আপোনালোকক ই-কমাৰ্চ বিজনেছৰ বিষয়ে আৰু অকণমান ক'ম। লগতে মিছ'ত যিসমূহ প্ৰডাক্ট মোৰ এভেইলেবল নাই, সেই প্ৰডাক্টসমূহৰ মানে কিছু অৰ্ডাৰ আছে। তো সেই অৰ্ডাৰখিনি মই মানে ভাবিছোঁ পেক কৰিম, কিন্তু এতিয়া নহয়, লাহে লাহে কৰিম। আপোনালোকক খালি কালেকশ্যনখিনি মই দেখাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি মই আপোনালোকক ই-কমাৰ্চৰ বিষয়ে অলপমান কৈছিলোঁৱেই, আজি আকৌ অকণমান ক'ম বাৰু। তাৰ আগতে এইকেইযোৰ আচলতে উকা যোৰা হয়। এইকেইযোৰৰ অৰ্ডাৰ আছে, এইকেইযোৰ মিছ'ত নাইকিয়া, অৰ্ডাৰ আছে। তো মই ভাবিলোঁ যে চেক কৰি লওঁ। মানে এইখন চাদৰ হয়, এইটো ব্লাউজ পিচ হয়, আৰু এইখন মেখেলা থাকে। তো এইটোৰ 2টা অৰ্ডাৰ আছিলে, বেলেগ বেলেগ কালাৰ হয়। ভিতৰটো বগা হয় আৰু তাৰ মানে আঁচলকেইটা আপোনাৰ পিংক কালাৰ হয়। তো এই 2টা অৰ্ডাৰ আছিলে। এই 2টা পেক হ'ব আজি। অফলাইনৰ এইকেইটা দেই, মিছ'ৰ নহয়। কাৰণ প্ৰত্যেকটো বস্তু কোনোপধ্যেই মিছ'ত দি পেলাই ৰিস্ক ল'ব নোৱাৰি। মই তেনেকৈ আপলোড কৰোঁ দেই, মই বেছি হেভি একো মিছ'ত দিব নিবিচাৰোঁ, কাৰণ বহুত ভয় লাগে। যিহেতু আপোনালোকে দেখিয়ে থাকে যে পাৰ্চেলসমূহৰ কিমান মানে সাল সলনি হৈ থাকে, গতিকে সেইটো কাৰণে। তো আৰু কেইবাযোৰো কাপোৰৰ অৰ্ডাৰ আছে। তো মই আপোনালোকক এযোৰকৈ দেখুৱাই যাম। আপোনালোকে চাই যাব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। কাৰণ এইকেইযোৰ কাপোৰ মিছ'ত নাইকিয়া, গতিকে আপোনালোকক দেখুৱাও হোৱা নাই। সেইকাৰণে মই ভাবিলোঁ যে আজি অকণমান দেখাই দিওঁ। এইকেইযোৰটো আপোনালোকক ক'লোৱেই, এই দুযোৰ মিক্স পাটৰ উকা যোৰা হয়। এইকেইযোৰ মিক্স পাট আচলতে একদম মিডিয়াম কোৱালিটিটো হয়। এইকেইটা পেক কৰিব লাগিব। কেতিয়াবা আপোনালোকক মই সেইখিনি পেকিঙো দেখুৱাম বাৰু, নিশ্চয় দেখুৱাম। ব'লক তেতিয়াহ'লে আপোনালোকক আজি মই যিখিনি অৰ্ডাৰ আছে তাৰ অকণমান দেখাই দিওঁ বাৰু। গোটেইখিনিতো নোৱাৰোৱে দেখাব, অকণমান দেখাই দিম। এইযোৰ মিক্স পাটৰ কাপোৰ হয়। এইটো মই সম্পূৰ্ণ নুখুলোঁ, এইটো ব্লাউজ পিচ হয়। ব্লাউজ পিচটো এনেকৈ আছে। তাৰপাছত ছাইড পাৰিটো এনেকৈ দিয়া হৈ আছে। আচলতে মোক কৈছিলে যে ছাইড পাৰিটো লগাই দিবাচোন, তো ছাইড পাৰিটো সেইটো কাৰণে লগাই দিছোঁ। দহিখিনি কৰা নাই বাৰু, দহিখিনি এনেকৈ আছে। আৰু এনেকৈ ব্লেক আৰু য়েল্লো মানে বুটা বচা হৈ আছে। সম্পূৰ্ণ কাপোৰযোৰত এনেকৈ ভিতৰত একদম চিম্পুলত আছে, কিন্তু কাপোৰযোৰৰ মানে কালাৰটো যে কেনেকুৱা ধুনীয়া লাগে, এইটো দেখিছে। আৰু এটা কথা, এতিয়া মই আপোনালোকক কওঁ কিছুমান কথা। এই কাপোৰযোৰ যে দেখিছে, এই কাপোৰযোৰ হৈছে মিক্স পাটৰ কাপোৰ। একদম প্ৰিমিয়াম যিটো মিক্স পাট হয়, সেইটোও হয়। অৰিজিনেল মিক্স পাটটো হয়। ইয়াত একদম পাটৰ নিচিনা, আপোনালোকে দেখিছেনে? এইযোৰৰ প্ৰাইজো বেছি হয়। মানে নৰ্মেলি আপুনি অন্য মিক্স পাট কাপোৰবিলাক আপোনাৰ 1500ৰ পৰা ষ্টাৰ্ট কৰি 2000-2500 তেনেকুৱাৰ ভিতৰত পাই যায়। 2500-2000 তেনেকুৱাৰ ভিতৰত মানে মিক্স পাটৰ কাপোৰবিলাক আজিকালি পাই যায়। 1500 মানৰ পৰা ষ্টাৰ্টিঙে হৈ যায় আৰু 1400-1500 মানৰ পৰা। এইযোৰ অকণমান কষ্টলি হয়, একদম পিয়'ৰ পাটৰ কাপোৰৰ নিচিনা লাগে। এইখন হৈছে ইয়াৰ মেখেলাখন দেই। কাপোৰযোৰৰ মেখেলাখন হৈছে এইখন, এনেকৈ ডিজাইনটো দিয়া হৈ আছে। আৰু আপোনালোকক ক'লোৱেই ভিতৰত এনেকৈ বুটা বচা হৈ আছে সম্পূৰ্ণ কাপোৰযোৰতে। তো এইযোৰ পেক কৰিব লাগিব। এতিয়া কওঁ যে কিছুমান কাপোৰ মিছ'ত আপলোড কৰিব কিয় নোৱাৰি। কাৰণ যিবিলাকৰ কোৱালিটি আচলতে একদম অৰিজিনেল হয়, সেই কাপোৰবিলাকৰ ইমান ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো মেকিং কৰি থাকিব নোৱাৰি, মানে বনাই থাকিব নোৱাৰি। তেওঁলোকে খুব লিমিটেড ষ্টকতহে, যিবিলাক অৰিজিনেল মিক্স পাট হয়, পাটৰ কাপোৰ হওক, অৰিজিনেল টচৰ কাপোৰ হওক, সেই বস্তুবিলাক ইমান কুইকলি ইটোৰ পিছত সিটো পিচ ৰেডি কৰি থাকিব নোৱাৰে। গতিকে মিছ' হৈছে এনেকুৱা এটা ই-কমাৰ্চ হৈছে এনেকুৱা এটা বস্তু, য'ত আপোনালোকে এটা প্ৰডাক্টৰে নাই কমেও 20টা 10টা তাতকৈ বেছি কোৱান্টিটি ৰাখিবলগীয়া হয়। কাৰণ
এযোৰ কাপোৰে এটা ডিজাইনে বহুত মানুহে কিনে বা বহুত মানুহে লয় আৰু এনেকুৱা ধৰণৰ মানে একদম যিবিলাক অৰিজিনেল কোৱালিটি হয় সেই বস্তুটো আপোনালোকে মিছ'ত এভেইলেবল কৰাটো বা অন্য প্লেটফৰ্মত এভেইলেবল কৰাটো সম্ভৱেই নহয় কাৰণ এইবিলাকৰ ইমান তেনেকুৱা পিচ নোলায় মানে যে আপুনি 10 পিচ উলিয়াব এটা কালাৰতে এটা ডিজাইনতে 20 পিচ উলিয়াব তেনেকুৱা নহয় তেনেকুৱা কৰিব পাৰি এইটো নহয় যে বনাব নোৱাৰি তেনেকুৱা বনাব পাৰি কিন্তু সেই বস্তুটো ইমান কুইক হোৱাটো সম্ভৱ নহয় যাৰ কাৰণে কি হয় জানেনে একদম যিবিলাক মানে অলপ বেষ্ট কোৱালিটিৰ থাকে মানে যিখিনি দিয়া থাকে সেইখিনিওতো ভালেই থাকে আপোনালোকে চাগে ভাবিছে কি কৈ আছে বুলিব আমাক কিবা বেয়া কোৱালিটি দেখুৱাই নেকি সেইটো নহয় যিখিনি মিছ'ত আছে সেইখিনিও ভাল কোৱালিটিয়ে হয় কিন্তু মানে একদম যিটো বেষ্ট কোৱালিটি হয় সেই বস্তুটো মানে খুব বেছি এটা ছেট দুটা ছেট তিনিটা ছেট মানে একদম খুব কম কোৱান্টিটি থাকে যাৰ কাৰণে মানে মিছ'ত আপলোড কৰাটো পচিবলেই নহয় সেইবাবে আচলতে কিছুমান কাপোৰ মিছ'ত আপলোড কৰা নহয় এনেকুৱা নাভাবিব যে মই আকৌ আপোনালোকক মিছ'ত মানে একেবাৰে বেয়াখিনি দেখাওঁ আৰু ভালখিনি মই এক্সট্ৰাকৈ ৰাখিছোঁ তেনেকুৱা নহয় ব্যৱসায় কৰিব হ'লে আপোনালোকে এনেকুৱা প্ৰডাক্ট শ্বৰ্টলিষ্ট কৰিব লাগিব এনেকুৱা প্ৰডাক্ট তাত আপলোড কৰিব লাগিব যিটোৰ কোৱান্টিটি আপোনালোকে নাই কমেও 10 পিচ 20 পিচ মানে তেনেকুৱা আপোনালোকে যাতে কাষ্টমাৰক দিব পাৰে মানে যাতে এটা বা দুটা ছেট লোৱাৰ পিছত সেই বস্তুটো যাতে মিছ'ৰ পৰা নাইকিয়া হৈ নাযায় তেনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট আপোনালোকে মিছ'ত সদায় শ্বৰ্টলিষ্ট কৰিব লাগে গতিকে প্ৰথম কাপোৰযোৰ আপোনালোকক দেখালোঁ কাপোৰযোৰৰ অৰ্ডাৰ আছে এইযোৰ কাপোৰযোৰ মই পেক কৰিম বাৰু পিছত এতিয়া আপোনালোকক খালি দেখালোঁ কাপোৰযোৰ ইয়াৰ পিছৰযোৰ দেখুৱাওঁ ব'লক ইয়াৰ পিছৰযোৰ হৈছে এইযোৰ কাপোৰযোৰ দেখিছেনে এইখন হৈছে মেখেলাখন আৰু এইখন হৈছে ইয়াৰ চাদৰখনৰ সম্পূৰ্ণ ভিতৰটোত আপোনাৰ মই দেখাই আছোঁ ৰ'ব এনেকৈ আছে একো বেলেগ নাইকিয়া অকল এনেকৈ আছে আৰু একদম দহিটো ধুনীয়াকৈ কৰা হৈ আছে ইয়াতে ফিক্সকৈ আৰু এইযোৰ কাপোৰো অৰ্ডাৰ আছে এইযোৰ কাপোৰো মিছ'ত নাইকিয়া আচলতে আপোনালোকক সদায় মিছ'ৰ কালেকশ্যন দেখাই থকা হয় তো মই ভাবিলোঁ আজি আপোনালোকক অফলাইনৰ যিখিনি কালেকশ্যন থাকে সেইখিনি মই দেখাওঁ এইযোৰ দেখিছেনে এইযোৰ কাপোৰো অৰ্ডাৰ আছে বাৰু গতিকে একদম চিম্পলত একদম ধুনীয়া কাপোৰ এযোৰ তাৰপিছত কালি যে আপোনালোকক কৈছিলোঁ ই কমাৰ্চৰ বিষয়ে আপোনালোকে যদি কোনোবা ই কমাৰ্চ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে চবতছে ফাৰ্ষ্টত কি কৰিব জানেনে আপোনালোকে চবতছে ফাৰ্ষ্টত আপোনালোকৰ ওচৰত এটা বস্তুৱে চেক কৰিব যে ডেলিভাৰী নিয়া সুবিধাটো আছেনে নাই মানে আপোনালোকৰ পৰা প্ৰডাক্টটো লৈ যাবহি পৰা ডেলিভাৰী সুবিধাসমূহ আপোনালোকৰ এৰিয়াটোত কিমান ওচৰত আছে বা আছেনে নাই সেই বস্তুটো আপোনালোকে কনফাৰ্ম কৰি ল'ব তাৰ পিছতহে আপোনালোকে মানে কামটো ষ্টাৰ্ট কৰিব কাৰণ কিয় যদি ডেলিভাৰী দাদাসকলে আপোনালোকৰ পৰা প্ৰডাক্টসমূহ লৈ পেলাই পিক আপ নকৰেহি তেতিয়াহ'লে আপোনালোকে যিমান অৰ্ডাৰ পেক কৰি ৰাখিলেও একো লাভ নাই আপোনালোকৰ অৰ্ডাৰসমূহ ডিছপেচ নহ'বই কাৰণ আমি অৰ্ডাৰ পেক কৰিলোঁ আমি ৰেডি কৰি ৰাখিছোঁ আমাৰ পাৰ্চেল একদম ৰেডি আছে কিন্তু যদি ডেলিভাৰী দাদাসকলে আহি পেলাই বা ডেলিভাৰী এজেঞ্চিটোত সেই বস্তুটো স্কেন নহয় সেই প্ৰডাক্টটো তেওঁলোকে স্কেন নকৰে তেতিয়ালৈকে সেই প্ৰডাক্টটো ডিছপেচ নহয় সেই প্ৰডাক্টটো শ্বিপিঙত নাযায় গতিকে আপোনালোকে যদি ই কমাৰ্চ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে চবতছে প্ৰথমে এটা কাম কৰিব যে আপোনালোকৰ এৰিয়াত মানে ডেলিভাৰী পাৰ্চেল ডেলিভাৰী কৰা এজেঞ্চিবিলাক আছেনে নাই আপোনালোকে ভালকৈ গম লৈ ল'ব তাৰ পিছত আপোনালোকে ষ্টাৰ্ট কৰিব ব'লক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ তাৰপিছত আপোনালোকক তাৰ পিছৰটো কৈ আছোঁ দেই তাৰপিছত আছে এইযোৰ কাপোৰ একদম টিকটিকীয়া কমলা ৰং দেখিছে এইযোৰ হাতে বোৱা কাপোৰ হয় দেই একদম হেণ্ডমেড হয় বোৱা কাপোৰ হয় হেণ্ডমেড ট্ৰেডিশ্যনেল যোৰা হয় দেখিছে নহয় আচ্ছা তো এইযোৰো মই দেখাই আছোঁ বাৰু কিন্তু তাৰ আগতে কৈ লওঁ যে ডেলিভাৰী এজেঞ্চিসমূহ আচলতে ই কমাৰ্চ বিজনেছত মানে ফ্লিপকাৰ্ট এমেজন ই কমাৰ্চ বুলি ক'লে সকলোৱে বুজি নাপাব পাৰে সেইকাৰণে মই অকণ বহলাই পেলাই কৈ দিছোঁ বাৰু ফ্লিপকাৰ্ট মিছ' এমেজনত ডেলিভাৰী বা কুৰিয়াৰ পাৰ্টনাৰ বুলি ক'ব পাৰে কুৰিয়াৰ ছাৰ্ভিচবিলাক কি থাকে জানেনে 4টা থাকে এটা হৈছে ই কমাৰ্চ ছেকেণ্ডটো হৈছে ডেলিভাৰী থাৰ্ডটো হৈছে শ্বেডোফেক্স আৰু ফ'ৰ্থটো হৈছে এক্সপ্ৰেছ বি বুলি থাকে এক্সপ্ৰেছ বি বুলি এটা থাকে বৰ্তমান মইতো 4টাই পাই আছোঁ বাৰু
আৰু কুৰিয়াৰ পাৰ্টনাৰো থাকে বাৰু, নথকা নহয়, কিন্তু বৰ্তমান মই 4টাই মোৰ লিষ্টত দেখি আছোঁ। হয়তো মোৰ এৰিয়াত 4টা কুৰিয়াৰ পাৰ্টনাৰে থাকিব পাৰে, গতিকে মই 4টাই পাই আছোঁ। গতিকে সেইকেইটা বিষয়ে মই আপোনালোকক কৈছোঁ। প্ৰত্যেকটো কুৰিয়াৰ ছাৰ্ভিছৰ যেনেকৈ ই-কম হওক, ডেলিভাৰী হওক, মানে এক্সপ্ৰেছ বি হওক বা ছেডোফেক্স হওক, প্ৰত্যেকটো কুৰিয়াৰ ছাৰ্ভিছৰে নিজস্ব এটা শ্বিপিং চাৰ্জেছ থাকে। শ্বিপিং চাৰ্জেছটো আপোনালোকে অনলাইন হ'লেও দিব লাগে বা অফলাইন হ'লেও দিব লাগে। এতিয়া আমি DTDCৰ জৰিয়তে যেতিয়া কুৰিয়াৰ কৰোঁ কেতিয়াবা, তেতিয়াও আমি শ্বিপিং চাৰ্জেছ দিব লাগে, মানে পাৰ কেজি হিচাপত তেওঁলোকে লয়। আৰু এতিয়া মিছ'ত যিসকলে কুৰিয়াৰ ছাৰ্ভিচ কৰি আছে, ডেলিভাৰী হওক, ই-কম হওক, ছেডোফেক্স হওক বা অন্য যিসকলো আছে, এক্সপ্ৰেছ বি আছে আৰু কিবা কিবি বেলেগ কুৰিয়াৰ ছাৰ্ভিচো আছে চাগে, তো তেওঁলোকেও কি কৰে জানেনে, তেওঁলোকেও প্ৰত্যেকটো কুৰিয়াৰৰে এটা এটা শ্বিপিং চাৰ্জেছ লয়। মানে সেইটো কম্পালচৰি, তেওঁলোকে ৱেইটৰ হিচাপত শ্বিপিং চাৰ্জেছ লয়। কেতিয়াবাতো মিছ'ৰ এনেকুৱা হৈ যায়, এযোৰ সৰু কাণফুলি মানে প্ৰডাক্ট লিষ্টত আপলোড কৰিবলৈ চাব, সেইটোৰ শ্বিপিং চাৰ্জেছ 400-500 টকা দেখাই দিয়ে। মানে মিছ'ৰ কেতিয়াবা গণ্ডগোল হৈ যায়। এতিয়া আপোনালোকক ক'লোঁ মই ডেলিভাৰীৰ কথা, ডেলিভাৰী পাৰ্টনাৰ কেইজনৰ কথা, মানে কুৰিয়াৰ ছাৰ্ভিচটোৰ কথা। গতিকে এতিয়া এই কাপোৰযোৰ দেখাওঁ দেই। এখন হৈছে ইয়াৰ মেখেলাখন, মেখেলাখনৰ তলটো এনেকৈ আছে। মই মেলি দেখুৱাই দিছোঁ এইযোৰ কাপোৰ। এইযোৰ একদম পিয়'ৰ বোৱা কাপোৰ হয়। মেখেলাখন এনেকৈ আছে ডিজাইনটো। তাৰপাছত এইটো দেখিছেনে? তাৰপাছত এনেকৈ গোটেই মেখেলাখনৰ ওপৰলৈকে এনেকৈ ফুল দিয়া হৈ আছে। একদম টিকটিকীয়া অৰেঞ্জ কালাৰত আছে, কমলা ৰঙত আছে, একদম টিকটিকীয়া। এইটো বলকীয়াৰ চাদৰখন আপোনালোকক দেখাওঁ। এই কাপোৰকেইযোৰ যদি মিছ'ত মই শ্বৰ্ট লিষ্ট কৰোঁ আৰু তাৰপৰা যদি নাইকিয়া হৈ যাবলগীয়া হয় নহয়, মই মূৰত পানী ঢালি থাকিব লাগিব মানুহে। এইযোৰ দেখিছে? এইযোৰৰ আঁচলটো হৈছে এনেকৈ ভিতৰত, আৰু এনেকৈ গোটেই গাটোতে এনেকৈ ভিতৰত মানে আঁচডাল আছে, এনেকৈ আছে, দেখিছে? আৰু এনেকৈ বুটা বচা হৈ আছে। আঁচলটো এনেকুৱা হয়, ডাঠ আঁচল এটা আছে গোটেইটো। আঁচল বোলে, দেখিছে কি কৈছোঁ? এনেকৈ ডাঠ ছাইড পাৰি এটা আছে, সম্পূৰ্ণ চাদৰখনতে এনেকুৱা ছাইড পাৰি এটা আছে। এইটো চাওক, এনেকুৱা ডিজাইনটো, আঁচলটোৰ ডিজাইনটো এনেকুৱা, আৰু সেইখিনি কৰি থোৱা হৈ আছে। একদম ট্ৰেডিশ্যনেল বোৱা ছেট হয় এইটো। গতিকে এইটোৰ অৰ্ডাৰ আছে, এইটো পেক কৰিব লাগিব। এইখিনি অৱশ্যে মানে কাইলৈ ডেলিভাৰী দিব লাগিব। তো মই আজি সম্পূৰ্ণ ইয়াৰ ডিটেইলছখিনি চেক কৰি একদম ছাইড টু ছাইড কৰি এড্ৰেছ চব মানে চব একদম ৰেডি কৰি পেলাই থৈ দিম। কাইলৈ তেতিয়া একদম ৰাতিপুৱাই এইখিনি পঠাই দিম। দেখিলে নহয় কাপোৰযোৰ? বলক তেতিয়াহ'লে। এতিয়া আপোনালোকক মই কওঁ যে শ্বিপিং চাৰ্জেছবিলাক কেনেকৈ লয়। তো প্ৰত্যেকটো কুৰিয়াৰ ছাৰ্ভিচৰে শ্বিপিং চাৰ্জেছ বেলেগ বেলেগ থাকে। শ্বিপিং চাৰ্জেছটো তেওঁলোকে সদায় ৱেইটৰ হিচাপত লয়, মানে ওজন, কিমান ওজনৰ হিচাপত লয়। এতিয়া তেওঁলোকে কয় যে যদি 1 কেজি হৈ যায়, তেতিয়াহ'লে আপোনালোকে 160 টকাৰ পৰা 150 টকা বা তাতকৈ বেছি দিবলগীয়া হৈ যায় এনেকৈ বুলি কয়। কিন্তু আপোনালোকে ভাবকচোন, এইযোৰ চাদৰ মেখেলাৰ ৱেইট কি 1 কেজি নেকি? নহয়, 1 কেজি একেবাৰে নহয়। কিন্তু তথাপিও যিহেতু তেওঁলোকে আমাক এটা সুবিধা দিয়ে যে যিমান দূৰৰ পৰা হ'লেও আমি উজনিৰ বস্তুটো নামনিৰ বস্তুটো উজনিলৈ পঠিয়াব পাৰোঁ। গতিকে সিমানকণটো পে' কৰিবই লাগিব, নহয় জানো? উপায় নাই, মই কৈছোঁ নহয়, উপায় নাই, মানে দিবই লাগিব। আৰু এটা ইণ্টাৰেষ্টিং কথা মই এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাগে ভাবে যে মিছ'ত যদি এটা প্ৰডাক্ট, ৰ'ব দেই মই এখন জাপি যাওঁ, নহ'লে মোৰ ভিডিঅ'টো শেষ হৈ যায় আৰু পিছত মোৰ কাম একদম এক সোপা থাকি যায়। তো মই কৈও যাওঁ আৰু জাপিও যাওঁ। আপোনালোকে চাগে ভাবে যে মিছ'ত যদি এটা প্ৰডাক্ট আমি 1200 টকা পে' কৰি পেলাই লৈছোঁ, মানে এতিয়া ধৰিবা মোৰ পৰাই আপোনালোকে 1200 টকা দি পেলাই এযোৰ কাপোৰ ল'লে, কথা এটা কৈছোঁ দেই। তো আপোনালোকে চাগে ভাবে যে 1200 টকাটো চাগে তেওঁৰ একাউণ্টতে যায়। আচলতে সেইটো নহয়। মানে কিয় কৈছোঁ জানেনে? মই আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'টোত যে একদম মানে গোটেই প্ৰচেছটো দেখাম কেনেকৈ কৰে। 1200 টকা আপুনি যদি মোক পে' কৰিছে, তাৰ মানে মোৰ একাউণ্টত হয়তো সেই প্ৰডাক্টটোৰ মূল্য মোৰ কাৰণে হয়তো 1000 টকা হ'ব। মানে এতিয়া যদি মই আপোনালোকক 1200 টকাত কিবা এটা দি আছোঁ নহয়,
আপোনালোকে ধৰিব পাৰে যে আপোনালোকে তাৰ পৰা 150 টকা লেছ কৰি দিব পাৰে, মানে একদম তলত 150 টকা লেছ কৰিব পাৰে। কিয় কৈছোঁ? কাৰণ প্ৰত্যেকটো কুৰিয়াৰ ছাৰ্ভিচৰ শ্বিপিং চাৰ্জেছটো বহুত বেছি হাই হয়, লাগিলে সেইটো মিছ' হওক, লাগিলে ফ্লিপকাৰ্ট হওক, লাগিলে এমেজন হওক। এতিয়া প্ৰডাক্ট এটা যদি মই আপলোড কৰিছোঁ, এই জাপটোও খেলি মেলি হয় মানে, প্ৰডাক্ট এটা যদি মই আপলোড কৰিছোঁ, তো প্ৰডাক্টটোৰ প্ৰাইচ যদি মই 1000 টকা ৰাখোঁ, তেতিয়াহ'লে প্ৰডাক্টটোৰ শ্বিপিং চাৰ্জটো মিলাই পেলাই, মানে শ্বিপিং চাৰ্জটো আপোনালোকে ধৰিব পাৰে 160 টকা, 170 টকা, কেতিয়াবাতো বহুত বেছি হৈ যায়, কেতিয়াবা 200-250 এনেকুৱা শ্বিপিং চাৰ্জেছ লৈ লয়। যাৰ কাৰণে মানে কি কৰিবলগীয়া হয় জানেনে, চেলাৰজনে সদায় কোনোবাখিনি ক্ষেত্ৰত নিজৰ প্ৰফিটটো কম ৰাখিবলগীয়া হয়। কালি মোক এটা ধুনীয়া কমেণ্ট কৰিছিলে যে তোমাৰ প্ৰফিট হৈছেনে? তো সেইটো কাৰণে এইটো টপিক আচলতে আপোনালোকক বুজাই দিলোঁ। এতিয়া ধৰিবা আপুনি কাষ্টমাৰক এটা বস্তু দিব বিচাৰিছে 1200 টকাত, আপোনাৰ একচুৱেল প্ৰাইচটো 1200 টকা, আপুনি ধৰিবা সেই মূল্যটো 1200 টকাই ল'ব লাগিব। কিন্তু চিন্তা কৰকচোন, যদি আপোনালোকে প্ৰডাক্টটো আপলোড কৰাৰ লগে লগে মিছ'ই যদি আপোনালোকক শ্বিপিং চাৰ্জটো 250 টকা দেখুৱাই দিয়ে, কাৰণ মিছ' মানে এনেকুৱা কোনো কেলকুলেশ্যন নাই, মানে কোনো কেলকুলেশ্যন নাই তেওঁলোকৰ, জাষ্ট এটা ধৰি পেলাই দি দিয়ে। এটা আপুনি কেতিয়াবা এনেকুৱা হৈ যায়, মই নিজে লিষ্টিং কৰি থাকোঁতে পাওঁ, মানে কাপোৰ এযোৰৰ শ্বিপিং চাৰ্জটো যদি মিছ'ই 150 টকা লৈ লয়, তেতিয়াহ'লে এখন যদি চিম্পল চাদৰ বা এখন ছিংগল মেখেলা যদি আপুনি আপলোড কৰিবলৈ যায়, তেতিয়াহ'লে সেইটোৰ শ্বিপিং চাৰ্জটো মিছ'ই মানে 200 টকা বিচাৰে, 250 টকা বিচাৰে। তো মইতো এনেকুৱা মানে শুনিছোঁ, কিছুমান চেলাৰৰ লগত যেতিয়া কথা পতা যায়, তেতিয়া এনেকুৱা শুনিছোঁ যে তেওঁলোকৰ কোনোবা প্ৰডাক্টত মিছ'ই 400 টকা পৰ্যন্ত শ্বিপিং চাৰ্জেছ বিচাৰে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক যে যদি আপোনালোকে প্ৰফিটটো চাবলৈ যায়, এতিয়া মই ধৰিবা 1200 টকাৰ কাপোৰযোৰ শ্বৰ্ট লিষ্ট কৰিছোঁ, মই যদি বিচাৰোঁ যে মোক 1200 টকাই লাগিব, আৰু মিছ'ই ধৰিবা সেইটোত 200 টকা শ্বিপিং চাৰ্জেছ লগাই দিলে, সেইটো আপুনিও মানে অকণমান, সেইটো ক্ষেত্ৰত চেলাৰজনেও মানে অকণমান কম্প্ৰমাইজ কৰিবলগীয়া হয়, যাতে মিছ'ৰো কামটো হয় আৰু আপোনাৰো কামটো হয়। তো সেই ক্ষেত্ৰতো যদি চেলাৰজন আৰ্গুমেণ্ট থাকে যে নাই মোক 1200 টকাই লাগিব, মই 1200 টকাই ল'ম, তেতিয়া মিছ'ইতো কোনোপধ্যেই কম্প্ৰমাইজ নকৰে, কাৰণ এবাৰ যিটো প্ৰডাক্টৰ আপুনি আপলোড কৰাৰ লগে লগে যিটো তেওঁলোকে শ্বিপিং চাৰ্জ লগাব, সেইটো শ্বিপিং চাৰ্জেই থাকিব, আপুনি যি নকৰিলেও সেইটো কেতিয়াও চেঞ্জ নহয়। গতিকে কি কৰিবলগীয়া হয় জানেনে, সেই ক্ষেত্ৰটোত চেলাৰজন অকণমান পিছ হুহুকি দিবলগীয়া হয়। এটা মানে খুব একেবাৰে মানে ওচৰা মাৰ্জিনতো কিছুমান প্ৰডাক্ট মিছ'ত চেল কৰিবলগীয়া হয়। গতিকে ই কমাৰ্চ বিজনেছ বুলি ক'লে আমাৰ আজিকালি বহুতেই ভাবে যে বহুত প্ৰফিট হয়, কিন্তু সেইটো মিছা কথা। সেইটো প্ৰফিটটো যদি কোনোবা ফালে হয়, তেতিয়াহ'লে কোনোবা ফালে সেই নিজৰ প্ৰডাক্টটো চেল কৰিব যাওঁতে চেলাৰজনেও বহুত ক্ষেত্ৰত কম্প্ৰমাইজ কৰিবলগীয়া হৈ যায়। গতিকে এতিয়া আপোনালোকে গম পালেই যে মিছ'ৰ শ্বিপিং চাৰ্জটোৰ বিষয়ে মই আপোনালোকক ক'লোঁ। অথনি কৈছিলোঁ যে কুৰিয়াৰ পাৰ্টনাৰসমূহ কি থাকে, আৰু এতিয়া ক'লোঁ যে শ্বিপিং চাৰ্জেছটো কি থাকে। গতিকে আপোনালোকে যদি মিছ'ত আহিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এটা আকুৰগোজ মন লৈ আহিব নোৱাৰিব যে মোৰ এই প্ৰডাক্টটো মোক ইমান টকাই লাগিব। এটা ষ্ট্ৰং মেণ্টেলিটি ৰাখি পেলাই মিছ'ত কেতিয়াও চলিব নোৱাৰিব। মিছ' বুলি নহয়, ফ্লিপকাৰ্ট, এমেজন ক'তোৱে চলিব নোৱাৰিব। ই কমাৰ্চ বিজনেছটোত কোনোপধ্যেই চলিব নোৱাৰিব যে মোক ইমানেই লাগিব, মানে মই যদি 1200 বিচাৰিছোঁ, মোক 1200ই লাগিব, সেইটো সম্ভৱেই নহয়। কাৰণ মিছ'ই কম্প্ৰমাইজ কোনোপধ্যেই নকৰে নিজৰ শ্বিপিং চাৰ্জেছটোৰ সৈতে। কম্প্ৰমাইজ কৰিব লাগিব সদায় চেলাৰজনে, কৰিবই লাগিব, সেইটো মানে কোনো কথাই নাইকিয়া। গতিকে ইয়াৰ পিছৰ কাপোৰযোৰ আপোনালোকক দেখাওঁ। এইযোৰ কাপোৰ কাইলৈ যাব। এইযোৰ ইমান মৰম লাগিছে ন কালাৰটোৰ সৈতে, মই যে বহুত ভাল পাওঁ কাপোৰযোৰ, মানে ডিজাইনটো বিৰাট ধুনীয়া লাগে। দেখালোঁ আপোনালোকক, ইয়াৰ পিছৰযোৰ দেখাওঁ মই। এই কাপোৰযোৰ আচলতে ইস্ত্ৰি কৰিবলগীয়া আছিলে, মোক কৈছিলে যে বা দহিটো গুঠি দিবা, তো দহিটো মই গুঠিলোঁ। এতিয়া মই প্ৰপাৰ আইৰণ কৰিব লাগিব, তাৰপিছত মোক ক'লে যে বা ৰেডি কৰি দিবা, সেইটো কাৰণে আচলতে দহিটো গুঠি এনেকৈ দহিটো গুঠি পেলাই ধুনীয়াকৈ মই ছাইড পাৰিখিনি লগাই ৰেডি কৰি দিছোঁ। মেখেলাখনো চিলাই দিছোঁ, যিহেতু ৰেডি কৰি দিবলৈ কৈছিলে। গতিকে এইযোৰ কাপোৰো যাব। এইযোৰ কাপোৰ আইৰণ কৰিব লাগিব বাৰু, আইৰণ মই কৰাই নাই এতিয়ালৈকে। ব'লক তেতিয়াহ'লে। তাৰপিছত আৰু বহুত কিবা কিবি থাকে জানেনে অনলাইনত। মই কৈছোঁ নহয়, মই একদমেই পাহৰি যাওঁ ক'বলৈ লোৱা সময়ত, কি ক'বলৈ লৈছিলোঁ যে চব পাহৰি যাওঁ মই।
কেইটামান কমেণ্ট পাই আছিলোঁ যে বা মিছ'ত প্ৰডাক্টসমূহ কেনেকৈ ল'ব পাৰি অলপমান দেখাই দিবাচোন এনেকৈ বুলি কৈছিলে। এতিয়া হ'ল মিছ'ৰ প্ৰত্যেকটো প্ৰডাক্টৰে এটা নিৰ্দিষ্ট প্ৰডাক্ট কোড নম্বৰ থাকে, যিটো মই আপোনালোকক দিওঁৱেই। সেই কোড নম্বৰটোত যিটো এছ বুলি এটা থাকে, সেই এছটো আপোনালোকে সদায় স্মল লেটাৰ মাৰিব। সেই এছটো যদি ফাৰ্ষ্টত এটা যে এছ বুলি এটা থাকে, তাৰপাছতে নাম্বাৰটো থাকে, সেই এছটো যদি আপোনালোকে কেপিটেল লেটাৰ মাৰে তেতিয়া বহুত সময়ত মিছ'ত প্ৰডাক্টটো শ্ব' নকৰে। আৰু এনেও নকৰে। কিয় কৈছোঁ এনেও নকৰে, মিছ'য়ে মানে মিছ'ত টেকনিকেল ইছ্যু বহুত থাকে। কেতিয়াবা এনেকুৱা হৈ যায় আপোনাৰ কোড নম্বৰটো মাৰিলে হয়তো বেলেগ এটা প্ৰডাক্টহে ওলাবগৈ, মানে নিৰ্দিষ্ট প্ৰডাক্টটো নোলায়। মানে কেতিয়াবা টেকনিকেল ইছ্যুৰ কাৰণে সেইটো হৈ যায়। ইমান ধুনীয়া বতাহ মাৰিছে নহয়, কি ক'ম মানে, বতৰটো যে ইমান ধুনীয়া আজি। আপোনালোকৰ কাৰণে বতৰটো কেনেকুৱা বাৰু? ইমানেই ধুনীয়া বতৰটো, ইমান ধুনীয়া বতাহ। আপোনালোকে কি কৰিব, মিছ'ৰ প্ৰত্যেকটো প্ৰডাক্টৰে এটা নিৰ্দিষ্ট কোড নম্বৰ থাকে। সেই কোড নম্বৰটো দি পেলাই আপোনালোকে চাৰ্জ অপশ্যনত গৈ পেলাই সেই প্ৰডাক্ট নম্বৰটো দিলে আপোনালোকে সেই নিৰ্দিষ্ট বস্তুটো পাব। কিন্তু কেতিয়াবা কি হয়, অকণমান টেকনিকেল ইছ্যুৰ কাৰণে আচলতে বস্তুবিলাক নোলায়, মানে পটককৈ নোলায়। আৰু মোৰ শ্বপখনৰ এটা মিছ'ত প্ৰব্লেম হৈ আছে কি, মোৰ শ্বপখনত মানে টেকনিকেল ইছ্যু আজিকালি মিছ'ত বহুত বেছি হ'বলৈ লৈছে, যাৰ কাৰণে লেবেলসমূহ ডাউনলোড নোহোৱা হৈছে। সেইটোতো মই আপোনালোকক কৈছোঁৱেই, যাৰ কাৰণে মই অৰ্ডাৰসমূহ ডিছপেচ কৰিব পৰা নাই। ছেকেণ্ডটো হৈছে যে মোৰ শ্বপখনত প্ৰডাক্ট লিষ্টখিনি নাই ওলোৱা। এতিয়া আপোনালোকে যদি কাৰোবাৰ বেলেগৰ শ্বপ চাই, তেতিয়াহ'লে কিছুমান শ্বপত আপোনালোকে দেখা পাব যে প্ৰডাক্ট লিষ্টখনত তেওঁলোকৰ শ্বপখনত যি প্ৰডাক্ট আছে সেইখিনি ধুনীয়াকৈ লিষ্টিংখিনি ওলাই যায়। কিন্তু মোৰখনত মোৰ বুলিয়েই নহয়, আচলতে কেইবাটাও শ্বপৰ মই দেখিছোঁ তেওঁলোকৰো তেনেকৈ মানে লিষ্টিংখিনি নাই ওলোৱা, যাৰ কাৰণে মানে যিসকলে প্ৰডাক্টসমূহ চাব বিচাৰে একে জেগাতে তেওঁলোকে নাপায়, কোড নম্বৰসমূহ মাৰি চাবলগীয়া হৈছে। সেইটো অকণমান বাৰু অসুবিধা হৈছে, কিন্তু উপায় নাই। যেতিয়ালৈকে মিছ'য়ে নিজেই মানে ঠিক কৰিম বুলি নাভাবে তেতিয়ালৈকে কোনেও নোৱাৰে একো কৰিব। কমপ্লেইন কৰিব পাৰে, কমপ্লেইন কৰিলে হয়তো তেওঁলোকে অকণমান গুৰুত্ব দিয়ে। 24 ঘণ্টাত ঠিক কৰি দিম বা তেওঁলোকে 48 ঘণ্টাৰ মূৰত চকু মেলি চাই বাৰু, সেইটো হয় কৰি দিব, কিন্তু ধৈৰ্য বহুত লাগিব দেই। এখন হৈছে কাপোৰযোৰৰ মেখেলাখন, এইযোৰো একদম পিয়'ৰ মিক্স পাট হয় দেই। এইখন দেখিছেনে, এনেকৈ ওপৰলৈকে আছে, দেখিছে চাগে, একেবাৰে মানে কোৱালিটিটো দেখিলে ধৰিব পাৰি, পিয়'ৰ মিক্স পাট হয় এইটো। এইটো ডিজাইনটো য়েল্লো আৰু ব্লেক বুটাত আছে। কাপোৰৰ কালাৰটো একদম ইউনিক হয়, মানে একদম কমন কালাৰ নহয়। তাৰপাছত এইখন হৈছে ইয়াৰ চাদৰখন, মই দহি বটিলোঁ, এনেকৈ ভিতৰত বুটা বচা হৈ আছে। দহি বটি চাদৰখন আচলতে ছাইড পাৰিখিনি লগোৱাৰ কাৰণে অকণমান চাদৰখন হেৰি হৈ আছে, গতিকে দিয়াৰ অকণমান ধুনীয়াকৈ ইস্ত্ৰি মাৰি পেলাই দিব লাগিব। যিহেতু মেচিনত কৰা হয়, গতিকে অকণমানটো ইস্ত্ৰিটো বেয়া হৈ যায়। নতুন কাপোৰ নহয় থাকিলে আচলতে বহুত সুবিধা হয়। মই ইলেক্ট্ৰনিক মেচিন এটা ইউজ কৰি আছোঁ, যিটো এম্ব্ৰইডাৰীও কৰিব পাৰি। কেতিয়াবা আপোনালোকক সেইখিনিও দেখুৱাম বাৰু। ব'লক তেতিয়াহ'লে ইয়াৰ পিছৰযোৰ আপোনালোকক দেখাওঁ। তাৰপিছত আছে এইযোৰ কাপোৰো প্ৰপাৰ ৰেডি কৰি দিয়া হৈছে। ৰেডি মানে কি, ছাইড পাৰিখিনি লগাই দিয়া হৈছে। মই দহি কৰা নাই, যিহেতু এইকেইদিন দহি কৰিবলৈ মানে একেবাৰে সময় নাই, গতিকে মই এনেকৈ ধুনীয়াকৈ চিলাই দিছোঁ। তেওঁ ধুনীয়াকৈ দহিখিনি লগাই ল'ব আৰু উপায় নাই। মোক কৈছিলে, কিন্তু মানে মোৰ সময় নোহোৱাৰ কাৰণে মই মিলাব নোৱাৰিলোঁ। এইখন চাদৰখন এনেকৈ ভিতৰত ধুনীয়াকৈ ৰুলেক্স দিয়া হৈ আছে, দেখাই আছোঁ। এইটো দেখিছে, ওচৰৰ পৰা দেখাই দিছোঁ। এনেকৈ বেলেগ কালাৰত বুটা কৰা হৈ আছে, এনেকৈ ৰুলেক্স দিয়া হৈ আছে। আৰু এইটো হৈছে আঁচলটো। এইখিনি কাপোৰ মিছ'ত নাইকিয়া দেই। এতিয়া আহোঁ এটা ইণ্টাৰেষ্টিং আৰু এটা কথালৈ, মিছ'ৰ পে'মেণ্ট। মিছ'য়ে আপোনালোকক পে'মেণ্ট কেনেকৈ দিয়ে। আপোনালোকে লাগিলে 1200 টকাত প্ৰডাক্টৰ প্ৰাইচটো ৰাখক, লাগিলে 1000 টকাত ৰাখক। নিজৰ শ্বিপিং চাৰ্জটো কাটি পেলাই আপোনালোকক মানে কি কৰিব জানেনে, বেংকত ইটো ছেটেলমেণ্ট আপোনালোকক দি পঠাব। মানে আপোনালোকৰ যিটো ছেটেলমেণ্ট হয়, বেংক ছেটেলমেণ্ট, সেইটো আপোনালোকক বেংকত দিব। আৰু সেইটো আপোনালোকে প্ৰডাক্টটো ডেলিভাৰী হোৱাৰ এসপ্তাহ পিছত পাব। মানে এসপ্তাহলৈকে এটা প্ৰডাক্টৰ ৰিটাৰ্ণ পলিচি থাকে, আৰু ৰিটাৰ্ণ হোৱা মানেতো জানেই, সেইটোৰ পেনাল্টি ভৰিবলগীয়া হয়। যদি ডিফেক্টিভ বা তেনেকুৱা ধৰণৰ কিবা ৰিভিউৰ কাৰণে ৰিটাৰ্ণটো আহে, তেতিয়াহ'লে 170 টকামানৰ পৰা ষ্টাৰ্ট কৰি পেনাল্টি ষ্টাৰ্ট হয়। তাৰ পৰা ওপৰলৈ গৈ থাকিব আৰু কিমান হ'ব ঠিকনা নাই। সেইটো মিছ'ৰ মানে মনৰ লগত কথা আৰু, মিছ'ৰ যেনেকুৱা মন যায় আৰু তেনেকেই তেওঁলোকে পেনাল্টি লৈ লয়। যেনেকৈ মই আপোনালোকক সেইদিনাখন ক'লোঁ,
কালি ক'লোঁ যে মেখেলাখন আহিছে, ব্লাউজ পিচটো আহিছে, চাদৰখন নাই অহা, কিন্তু মই মানে পেনাল্টি ভৰিবলগীয়া হৈছে 175 টকা। তো তেনেকৈ মিছ'ৰ প্ৰত্যেকটো প্ৰডাক্টত যদি ডিফেক্টিভ আহি যায়, কিবা আহি যায় বুলি কৈ কাষ্টমাৰে ৰিটাৰ্ণ কৰে, তেতিয়াহ'লে চেলাৰজনে পেনাল্টি ভৰিবলগীয়া হয়। এতিয়া আহোঁ বেংক ছেটেলমেণ্ট। তো বেংক ছেটেলমেণ্টটো মিছ'ই এসপ্তাহ পিছত দিয়ে, মানে সম্পূৰ্ণ কিছু প্ৰডাক্টৰ আচলতে 10 দিনমান পিছতো বেংক ছেটেলমেণ্ট হয় দেই, মানে ৰিটাৰ্ণ পিৰিয়ডটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে মিছ'ই বেংক ছেটেলমেণ্ট আপোনাক নিদিয়ে। আপুনি যদি মিছ'ত ইনভেষ্ট কৰিছে আৰু আপুনি যদি ভাবিছে যে মই এই প্ৰডাক্টটো দিছোঁ, মই লগে লগে পে'মেণ্টটো পাই মই ইটো কাম কৰিম, তেতিয়াহ'লে সেইটো এটা অসম্ভৱ কথা। মিছ'ই ষ্টাৰ্ট কৰিব হ'লে বা এটা ই-কমাৰ্চ বিজনেছ ষ্টাৰ্ট কৰিব হ'লে আপোনাৰ হাতত এটা ভাল মূল্য থাকিবই লাগিব, ছেভিংছ এটা আপোনাৰ থাকিব লাগিব। কাৰণ আপুনি এতিয়া ধৰিব আপুনি এটা প্ৰডাক্ট কিনি আনিলে, তাৰপিছত আপোনালোকে মিছ'ত সেই প্ৰডাক্টটো শ্বৰ্ট লিষ্ট কৰিলে, তাৰপিছত সেই প্ৰডাক্টটো ডেলিভাৰী হ'ল। ডেলিভাৰী হোৱাৰ মানে ৰিটাৰ্ণ পিৰিয়ডটো শেষ হোৱাৰ পিছতহে মিছ'ই আপোনালোকক পে'মেণ্ট কৰিব। তেতিয়ালৈকে জানো আপোনালোকে নেক্সট পে'মেণ্টটো অহালৈকে আপুনি অন্য এটা প্ৰডাক্ট আপলোড কৰিবলৈ ৰখি থাকিব? সেইটোতো নাথাকে কেতিয়াও। যিহেতু আপুনি বা মই মেনুফেকচাৰাৰ নহয়, গতিকে আমি আচলতে আনৰ পৰা হ'লচেলাৰৰ পৰা সেই বস্তুখিনি ল'বলগীয়া হয়। আপোনালোকে মানে সেইটোতো ভাবি থাকিব নোৱাৰে ন যে মিছ'ৰ পে'মেণ্টটো যেতিয়া আকৌ সোমাব তেতিয়া আমি আকৌ পিছত কিবা এটা বস্তু শ্বৰ্ট লিষ্ট কৰিম, সেইটো নহয়। আপোনালোকে যদি ই-কমাৰ্চ বিজনেছটোত সোমাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে কেইটামান টকা একদম আগতীয়াকৈ ছেভিংছটো হাতত ৰাখি ল'ব। মই ক'ম যে অনলাইন বিজনেছটো আৰু আগতে যে আমি যে বৰশী যে টোপ পেলাওঁ যে, একদম ছেইম টু ছেইম কোৱালিটি, একোৱেই বেলেগ নহয়। কিয় কৈছোঁ জানেনে? কাৰণ চেলাৰজনে প্লেটফৰ্মটোত নিজৰ প্ৰডাক্টসমূহ আপলোড কৰিলে, তাৰপিছত হয়তো যদি তেওঁৰ লাভ ভাল হ'ল তেতিয়াহ'লে তেওঁ এসপ্তাহৰ ভিতৰতে নিজৰ অৰ্ডাৰসমূহ পাই যাব। যদি তেওঁৰ লাভ বেয়া হ'ল, তেওঁ বৰশী টোপোৱাৰ নিচিনাকৈ, আগতে যে আমি যে বৰশী টোপাওঁ যে, একদম ঠিক তেনেকৈ, আজিকালিতো বাৰু নাইকিয়াই হ'ল, ল'ৰা ছোৱালী মানুহে হয়তো বৰশী কি কেনেকৈ সেই বহি পেলাই ৰখি থকাৰ যিটো আমেজ, আহিব মাছটো লাগিব সেই যিটো আমেজ, সেইটোতো বাৰু আজিকালি ল'ৰা ছোৱালীসমূহৰ মাজত, প্ৰজন্মটোৰ মাজত নাইকিয়া হ'ল বুলিয়ে ক'ব পাৰি। গাঁও অঞ্চলসমূহত দেখিবলৈ পোৱা যায়, কিন্তু প্ৰায় চহৰ অঞ্চলসমূহততো সেইবিলাক একোৱেই নাইকিয়া হৈ গ'ল, সকলো যান্ত্ৰিক হৈ গ'ল আজিকালি। গতিকে চেলাৰজনো একদম একেই, মানে এতিয়াৰ আচলতে যান্ত্ৰিক যুগৰ চেলাৰসকল হৈছে এটা বৰশী মোৰ হিচাপত। কাৰণ তেওঁলোকে ৰখি থাকিব লাগিব কেতিয়া তেওঁলোকৰ প্ৰডাক্টসমূহ চেল হ'ব, সেইটো সেনেকুৱা নহয় যে সদায় আপোনাৰ 10টা অৰ্ডাৰে আহিব, সদায় 20টা অৰ্ডাৰে আহিব, সদায় আপোনাৰ বহুত অৰ্ডাৰ আহিব, বা তেনেকুৱা একেবাৰেই নহয়। আৰু এটা কথা, আপুনি ই-কমাৰ্চ ষ্টাৰ্ট কৰিলে, আপোনাৰ কোনোবাটো সপ্তাহত বহুত ভাল অৰ্ডাৰ আহিলে, যদি পিছৰ সপ্তাহত আপুনি প্ৰিপেয়াৰ্ড থাকিব লাগিব যে পিছৰ সপ্তাহত হয়তো নাহিবও পাৰে। এনেকুৱা একেবাৰেই নহয় যে এই সপ্তাহত বহুত অৰ্ডাৰ আহিলে পিছৰ সপ্তাহতো তেনেকুৱাই হ'ব, বা আজি বহুত অৰ্ডাৰ আহিলে পিছদিনাখনো তেনেকুৱাই হ'ব। অনলাইন বিজনেছটো তেনেকুৱা একেবাৰেই নহয়। কাৰণ অনলাইন বিজনেছটোত কম্পিটিশ্যন বহুত বেছি, হাজাৰ চেলাৰ, মই ক'লোঁ নহয় আপোনালোকক হাজাৰ চেলাৰ। আৰু আজিকালি এনেকুৱা হৈছে, কি হৈছে জানেনে, যিসকল মেনুফেকচাৰাৰ, যিসকলে মানে প্ৰডাক্টসমূহ একেবাৰে মেনুফেকচাৰ কোম্পানীসমূহত বনায়, মেইন কোম্পানীসমূহেও কি কৰিব লৈছে জানেনে, প্ৰডাক্টসমূহ নিজৰ ই-কমাৰ্চ বিজনেছত চেল কৰিবলৈ লৈছে। মানে সেই মেনুফেকচাৰাৰসকলো কম্পিটিশ্যনত নামি গৈছে। তেতিয়াহ'লে চিন্তা কৰক, যিটো প্লেটফৰ্মত মেনুফেকচাৰাৰ সকল কম্পিটিশ্যনত আছে, সেইটো ক্ষেত্ৰত এজন হ'লচেলাৰ বুলিয়ে ক'ব লাগিব বাৰু, এজন হ'লচেলাৰে নিজৰ প্ৰডাক্টসমূহ কাষ্টমাৰক দিবৰ কাৰণে কিমানখিনি কম্পিটিশ্যন কৰিবলগীয়া হৈ যায়। কাৰণ মেনুফেকচাৰাৰজনৰ পৰাহে আহি পেলাই হ'লচেলাৰজনৰ হাতত প্ৰডাক্টখিনি পৰেহি, আৰু যেতিয়ালৈকে হ'লচেলাৰজনৰ হাতত আহি প্ৰডাক্টখিনি পৰেহি, তেতিয়ালৈকে মেনুফেকচাৰাৰজনে অলৰেডি সেই বস্তুখিনি নিজৰ প্ৰফাইলত আপলোড কৰি দিয়ে, যাৰ কাৰণে একদম হায়েষ্ট কম্পিটিশ্যন হৈ যায়। গতিকে কালি যে মোক এগৰাকীয়ে কমেণ্ট কৰিছিলে যে বা তোমাৰ প্ৰফিট হৈছেনে, তো মই সেইটো কাৰণে তেওঁৰ কমেণ্টতো এনচাৰ দিছিলোঁ যে কাষ্টমাৰ ছেটিছফেকশ্যনটো মেইন। কালি মই ভিডিঅ'টোতো কৈছোঁ যে যদি জেনুইন কাষ্টমাৰ হয়, তেতিয়াহ'লে এটা বিশ্বাস থাকে যে তেওঁলোকে আহিবই বা তেওঁলোকে বিচাৰিবই, লাগিলে সেইটো মিছ'ত থাকক বা আপুনি মিছ'ত থাকক বা নাথাকক। এইখিনি অৰ্ডাৰ যেতিয়া পেক কৰিম
মই সেইখিনিও আপোনালোকক ভিডিঅ' দিম কাইলৈ আৰু লেবেলখিনি ডাউনলোড হৈ যায় আজি তেতিয়াহ'লেতো আপোনালোকে মিছ'ৰ পেকিং ভিডিঅ'খিনিয়ে পাব বাৰু যদি নহয় তেতিয়াহ'লে কাইলৈ মই আপোনালোকক অফলাইনৰ যিখিনি অৰ্ডাৰ থাকে সেইখিনিৰ পেকিং ভিডিঅ'খিনি দিম বলক তেতিয়াহ'লে ইয়াৰ পিছত কি আছে মই আপোনালোকক দেখাত আছে এই তিনিখন চাদৰ এইকেইখন ছিংগল চাদৰ হয় দেই একদম ছিংগল চাদৰ হয় দেখিছেনে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ চাওক এনেকুৱা হয় ছিংগল চাদৰ হয় এইবিলাক মিছ'ত নাইকিয়া এইবিলাক মই এইখিনি প্ৰডাক্ট মই মিছ'ত দিয়াই নাই এইটো দেখিছে ছিংগল চাদৰ হয় এনেকৈ একদম পিয়'ৰ মানে কি কয় বোৱা চাদৰ হয় এয়া বেলেগ এইবিলাক হৈছে ঘৰত ডেইলি ইউজ কৰিব পৰা যে মাৰ থকা একদম মাৰ থকা চাদৰ হয় আপোনালোকে মোক কমেণ্ট কৰিব হা আপোনালোকে কোনটো ই কমাৰ্চৰ কোনটো টপিকত জানিব বিচাৰিছে আচলতে ই কমাৰ্চৰ বস্তুটো ইমানেই বহল ইমানেই ডাঙৰ বিষয়টো যে কেতিয়াবা মই কৈ থকাৰ মাজতে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ৰখি যায়গৈ গতিকে আপোনালোকে মোক নিৰ্দিষ্ট পইণ্টকেইটা ক'ব মই আপোনালোকক সেইটো হিচাপতে কথাখিনি বুজাই দিবলৈ নিশ্চয় কাপোৰযোৰ দেখিছে এই কাপোৰযোৰ মই ষ্টাৰ্ট কৰা আজি 2 সপ্তাহ হ'ল কিন্তু মই কমপ্লিটেই কৰিব পৰা নাই উকা মিক্স পাটৰ যোৰাত আছিলে আচলতে এনেকৈ মৌৰা কৰি দিব দিছিলে মণি দি পেলাই তো মই ষ্টাৰ্ট কৰা আজি 2 সপ্তাহ হ'ল মই যে শেষেই কৰিব পৰা নাই এৰাই নাযায় দেই মণিবিলাক গতিকে এইযোৰ শেষ কৰিব লাগিব কৰিবই পৰা নাই যিখিনি আগৰ পৰা মোৰ ভিডিঅ' চাই তেওঁলোকে জানেই মই কিমান এলেহুৱা মই আচলতে ক'বলৈ অকণো কুণ্ঠাবোধ নকৰোঁ দেই কিছুমান কথা যেনেকৈ মই নৰ্মেলি কথা পাতোঁ আপোনালোকৰ ওচৰতো মই প্ৰত্যেকটো কথা তেনেধৰণেই উপস্থাপন কৰোঁ একো কিন্তু মানে যান্ত্ৰিকতা একো মই নাৰাখোঁ যে এইটো কথা মই নকওঁ এইটো কথা মই ক'ম তেনেকুৱা নহয় যেনেকৈ নৰ্মেলি মই কথাবিলাক কওঁ একদম সম্পূৰ্ণ তেনেকৈ মই উপস্থাপন কৰোঁ একো মই তাত মানে ৰিফাইন কৰাৰ মোৰ ছিষ্টেমটো নাইকিয়া একো মই আচলতে ৰিফাইন কৰি পেলাই আজিৰ ভিডিঅ'টো নকওঁ মই আচলতে ইমানখিনিতে সামৰিলোঁ যিহেতু মোৰ আৰু অলপ অৰ্ডাৰৰ কাম আছে আৰু আপোনালোকক ক'লোৱেই যে যিখিনি মানে ছাইড পাৰি লগাই পেলাই যিখিনি দহি কৰি দিয়া হৈ আছে সেইখিনি কাপোৰৰো ধুনীয়াকৈ আইৰণ কৰি পেলাই ইস্ত্ৰি কৰি পেলাই পেক কৰিব লাগিব গতিকে কাম বহুত আছে তাৰ মাজতে সদায় আপোনালোকৰ ওচৰলৈ আচলতে আহি থাকোঁ গতিকে অকণমান ভাবিলোঁ আজিও আহি যাওঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি লেবেলসমূহ মিছ'ৰ কৃপাত ডাউনলোড হৈ যায় তেতিয়াহ'লে কালিলৈৰ পৰা নিশ্চয় আপোনালোকে পেকিং ভিডিঅ'সমূহ পাই থাকিব গতিকে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আজিলৈ আহিছোঁ বাই